আজি আমি অল পাৰ্টি ডেলিগেশ্যন সকলোবিলাক আমাৰ বিৰোধী দল আমি ঐক্যবদ্ধভাৱে আহি আজি আমি দিছপুৰ থানাত আমি বিজেপি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া সাংসদ তেওঁৰ বিৰুদ্ধে তেওঁৰ ওপৰত ইলেকশ্যন কমিশ্যনৰ আইন অমান্য কৰাৰ বাবে আৰু ৰিপ্ৰেজেণ্টেশ্যন অফ পিপুলছ এক্ট ভংগ কৰাৰ বাবে পুলিচক তেওঁৰ ওপৰত কাৰ্যব্যৱস্থা ল'বৰ কাৰণে আমি আজি এখন মেমৰেণ্ডাম দাখিল কৰিছোঁ। আমাৰ অভিযোগটো হৈছে এইটোৱেই যে যোৱা 4 জানুৱাৰী তাৰিখে দিলীপ শইকীয়া ডাঙৰীয়াই যি ভিডিঅ' কনফাৰেন্স কৰিছিল এই ভিডিঅ' কনফাৰেন্সৰ যোগেদি তেওঁৰ দলৰ MLA সকলক আৰু তেওঁৰ জিলাৰ সভাপতিসকলক তেওঁ এটা নিৰ্দেশ দিছিল যে 60টা বিধানসভা সমষ্টিত যিবিলাক মানুহে বেচিকেলি কংগ্ৰেছ ছাপোৰ্টাৰ আৰু বিজেপিক ভোট নিদিয়ে তেনেকুৱা মানুহ ভোটাৰবিলাকৰ তালিকা বনাই 12 জানুৱাৰীৰ ভিতৰত দাখিল কৰিবৰ কাৰণে নিৰ্দেশ দিছিল, যাতে 12 জানুৱাৰীৰ ভিতৰত সেই তালিকা পোৱাৰ পিছত যাতে ইলেকশ্যন কমিশ্যনৰ যোগেদি সেই প্ৰত্যেক সমষ্টিৰ পৰা এভাৰেজ 5,000 পৰা 10,000কে তেনেকুৱা বিজেপি বিৰোধী ভোটাৰৰ নাম যাতে কৰ্তন কৰিব পাৰে। গতিকে এই কথাখিনি তেওঁ ভিডিঅ' কনফাৰেন্স যোগেদি কৈছে আৰু ৱাইডলি গোটেই অসমৰ মিডিয়াত এই কথাবিলাক ওলাইছে আৰু এগৰাকী অসম বিধানসভাৰ সদস্য MLA নিজ কাণে গোটেই কথাখিনি শুনিছে আৰু তেওঁ সংবাদ মাধ্যমতে গোটেই কথাখিনি কৈছে। গতিকে তাৰ পৰিপ্ৰেক্ষিতত ইলেকশ্যন কমিশ্যনে কোনো ধৰণৰ ব্যৱস্থা এতিয়ালৈকে লোৱা নাই, ল'ব লাগিছিল, চমুটো ব্যৱস্থা লোৱা নাইকিয়া। আৰু সেইকাৰণে আমি গোটেইবিলাক বিৰোধী দল আমি আটাইকেইটা বিৰোধী দলে একত্ৰিত হৈ আজি আমি এই ইলেকশ্যন কমিশ্যন এইটো এটা সাংঘাতিক ধৰণৰ এটা অফেন্স, গতিকে এই অফেন্সৰ ওপৰত তেওঁৰ ওপৰত ব্যৱস্থা ল'বৰ কাৰণে আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তেওঁৰ ওপৰত এখন FIR দিছোঁ। ইয়াৰ ওপৰত পুলিচে এটা তদন্ত কৰিব লাগে আৰু তেওঁৰ যিটো ভিডিঅ' কনফাৰেন্সৰ যিখিনি কনভাৰ্চেশ্যন সেই কনভাৰ্চেশ্যনখিনি যাতে মেনিপুলেট কৰিব নোৱাৰে সেইখিনি প্ৰিজাৰ্ভ কৰিব লাগে আৰু আমাক অসমৰ ৰাইজক সেইখিনি পাব্লিক কৰিব লাগে। এইকেইটাই হৈছে আমাৰ এই FIR-ত ডিমাণ্ড। দিলীপ শইকীয়াই কৈছিলে যে মিথ্যাচাৰৰ আশ্ৰয় লৈছে অখিল গগৈয়ে কোনো ধৰণৰ কথা এবাৰ বেলেগ কয় অনবাৰ বেলেগকে কয়, তেওঁ মিথ্যাচাৰৰ আশ্ৰয় লোৱা বুলি কৈছে। এইটো প্ৰমাণ কৰক, ভিডিঅ'টো দিয়ক না। অখিল গগৈ ডাঙৰে যদি মিছা কথা কৈছে, যিহেতু অখিল গগৈ ডাঙৰীয়া বিৰোধী দলৰ বিধায়ক, তেওঁলোকৰ কাৰণে ভালহে হ'ব। অখিল গগৈ ডাঙৰে প্ৰমাণ কৰক অখিল গগৈ ডাঙৰে মিছা কথা কৈছে বুলি। প্ৰমাণ কৰিবৰ কাৰণে একো অসুবিধা নাই, কেৱল ভিডিঅ'টো ৰাজহুৱা কৰি দিলে অখিল গগৈ ডাঙৰে যে মিছা কথা কৈছে প্ৰমাণ হৈ যাব। বিজেপিয়ে যিটো কথা কৈ আছে যদি সেইটোৱে হয় প্ৰমাণ কৰক, কাৰণ অখিল গগৈটো বিৰোধী বিধায়ক হয়, বিৰোধী বিধায়কৰ বিৰুদ্ধে তেতিয়া ভালে হ'ব তেওঁলোকৰ। সেইকাৰণে প্ৰত্যাহ্বান জনাইছো, কথা আছে যে ৰাজহুৱা কৰক। স্ক্ৰীনশ্বটৰ কথা ভিডিঅ' কনফাৰেন্সৰ স্ক্ৰীনশ্বটটো, সেইকাৰণে আমি প্ৰত্যাহ্বান জনালো যে স্ক্ৰীনশ্বটটো বাদ দিয়ক, ভিডিঅ' কনফাৰেন্সৰ ভিডিঅ'টো ৰাজহুৱা কৰক। অখিল গগৈ ডাঙৰীয়াই যদি মিছা কথা কৈছে এইটো প্ৰমাণ হৈ যাব। বিৰোধী বিধায়ক এজন তেওঁলোকৰ এনেই কমি যাব তেতিয়া, যে ইমান ডাঙৰ মিছা কথা ক'ব পাৰে। সেইকাৰণে প্ৰত্যাহ্বান যে বিজেপিয়ে ৰাহুল গান্ধী ডাঙৰীয়াই যোৱা 2025 চনৰ 7 আগষ্টৰ দিনা প্ৰথমবাৰৰ বাবে ভাৰতৰ ইতিহাসত বিৰোধী দলপতিয়ে ইলেকশ্যন কমিশ্যনক মুকলিভাৱে প্ৰশ্ন কৰিছিল চেণ্ট্ৰেল বেংগলোৰ লোকসভা সমষ্টিত কি হৈছিল। 8টা বিধানসভা সমষ্টিত 7টা বিধানসভা সমষ্টিত কংগ্ৰেছে লিড লৈ আছিল 82,000। এটা সমষ্টি মাধেপুৰা বিধানসভা সমষ্টি 1,24,000 ভোটৰ লিড লৈছে 5টা পন্থাৰে। সেইটো চবেই জানে যে এটা হ'ল আইডেন্টিটি কাৰ্ড, এটা হ'ল নতুন ভোটাৰৰ নামত 70 বছৰীয়া এগৰাকী মহিলাৰ নাম ভৰাই দিয়ে, আৰু এটা হাউচ নাম্বাৰ, 2টা হাউচ নাম্বাৰ, কেইবাটাও আছে, তেওঁ উদাহৰণ দিছিল 2টা হাউচ নাম্বাৰ, এটাত 400 কিমান, এটাত 300 কিমান মানুহ। এইকাৰণে আজি প্ৰমাণ অখিল গগৈ ডাঙৰে যেতিয়া এইটো ৰাজহুৱা কৰিলে, কৰাৰ পিছত সম্পূৰ্ণ এইটো প্ৰমাণ হৈ গ'ল যে ৰাহুল গান্ধী ডাঙৰীয়াই কোৱা কথাটোৰ যে যুক্তি আছিল সেই কথাটো এতিয়া স্পষ্ট হৈ গ'ল। এতিয়া সেই ভয়ানক যে গণতন্ত্ৰক নিশেষ কৰাৰ যি বিজেপিৰ ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰ এতিয়া অসমতো আৰম্ভ হ'ব। অসমত এইবাৰ তেওঁলোকে জোৰ জুলুম কৰি তেওঁলোকৰ নিজৰ মতালিৰে একনায়কত্ববাদেৰে তেওঁলোকে এটা সকল গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিব বিচাৰে। এইটো হ'ব নিব নোৱাৰো। আমাৰ সকলো শীৰ্ষ নেতা বিৰোধী ৰাজনৈতিক দলৰ আজি
প্ৰাক্তন মন্ত্ৰী ৰিপুণ বৰা ডাঙৰীয়া আছে, ৰকিবুল হুছেইন দেৱ আছে, আজি বিশিষ্ট জাতীয়তাবাদী নেতা লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আছে, মীৰা বৰঠাকুৰ ডাঙৰীয়া আছে, আমাৰ কবীন্দ্ৰ চেতিয়া ডাঙৰীয়া আছে। আমি সকলো আহিছো ইয়াতে। CPIM আছে, পংকজ দা আছে, সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া আছে। আজি সকলো আহিছো। এটা কথা বিজেপিয়ে মনত ৰাখিব লাগিব যে আমি ৰাজনৈতিক দলটোৱে কিন্তু এই কথাটো এইবাৰ সহজে ল'ব নোৱাৰো আৰু নলওঁ। তেওঁলোকে ইয়াক ৰাইজৰ কাঠগড়া দিয়াৰ উত্তৰ দিবই লাগিব। বিজেপিয়ে ইতিমধ্যে কৈছে এইপিনে আৰু CPM ইতিমধ্যে গোটেই বিষয়বোৰ কৈছে আৰু এতিয়া বিজেপিৰ হাতত নিৰ্বাচন জয় কৰিবৰ কাৰণে আৰু বেলেগ বিকল্পৰ বাট নাই। ভোট চুৰি কৰাক বাদ দি তেওঁলোকৰ বেলেগ কোনো ৰাস্তা নাই, কাৰণ জানে যে অসমৰ সকলো ৰাইজে বিজেপিৰ বিৰুদ্ধে ভোট দিবৰ কাৰণে ইতিমধ্যে ঐক্যবদ্ধ হৈছে আৰু আমাৰ বিৰোধী ৰাজনৈতিক দলসমূহ আমি ঐক্যবদ্ধভাৱে আগবাঢ়িছো। এই সময়ত সেইকাৰণে এই ভোট চুৰি কৰাৰ যি ঘটনা, এই ঘটনা আগতেই আমি অসমৰ্থিত সূত্ৰত আমি গম পাইছিলো। আগতে 31টা লক্ষ্য কৰি লৈছিলে য'ত ভোট কাটিব, নামবোৰ মোৰ লগতে আছে। এতিয়া 60টালৈ এক্সটেণ্ড কৰিছে দিলীপ শইকীয়া ডাঙৰীয়া, তেওঁলোকৰ যি আনুষ্ঠানিক তেওঁলোকৰ দলৰ যি সভা আছে। সেইকাৰণে এই কথাটো যদি মিছা হয়, তেওঁলোকে ভিডিঅ' যিটো হৈছে, ভিডিঅ' কনফাৰেন্সত যিটো কথা পাতিছে, এইটো পাব্লিক কৰি দিয়ক। এইটো পাব্লিক কৰিবলৈ ভয় কৰিছে কিয়? আগতে 31টা সমষ্টিত ভোট তেওঁলোকৰ কটাৰ লক্ষ্য আছিলে, তালিকাসহ আছে মোৰ লগত, মই তালিকাখন দি দিব পাৰো। এতিয়া 60টালৈ এক্সটেণ্ড কৰিছে। সংখ্যাও নিৰ্ধাৰণ কৰি দিছিলে, সেই সময়ত আছে 10,000, ন্যূনতম 10,000 সেই 31টা। হয়তো এতিয়া সেই 60টালৈ যেতিয়া এক্সটেণ্ড কৰিছে তেতিয়া 5ৰ পৰা 10,000। গতিকে এইটো তেওঁলোকৰ অন্তৰ্নিহিত লক্ষ্য। আৰু এটা হাউচ নাম্বাৰত বেলেগৰ পৰা বাহিৰৰ পৰা মানুহ আহি 20 গৰাকী 30 গৰাকী মানুহৰ নাম সোমোৱা কথাটো গুৱাহাটীতে প্ৰমাণ হৈ গৈছে। এটা হাউচ নাম্বাৰ 4 গৰাকী তেওঁলোকৰ সদস্য আছে, ভোটাৰ আছে, আৰু তাৰ বিপৰীতে বাহিৰৰ পৰা অহা বহিৰাগত একে হাউচ নাম্বাৰত 22 গৰাকী 40 গৰাকী ভোটাৰ নাম ওলাইছে যাদৱ উপাধি। এইটোতো প্ৰমাণেই হৈ গ'ল। গতিকে যিটো কাম, বেআইনী কাম দিলীপ শইকীয়াই কৰিছে, তেওঁক তাৎক্ষণিকভাৱে কৰায়ত্ব কৰিব লাগে, এইটো আমি দাবী উত্থাপন কৰিছো। আৰু এইটো যদি তেওঁলোকে যিটো কথা কৈ আছে, তেওঁলোকৰ ভিডিঅ' কনফাৰেন্সিং ৰাজহুৱা কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ সৎসাহস নাই কিয়? আৰু তেওঁলোকৰ এইবাৰ একমাত্ৰ লক্ষ্য ভোট চুৰি কৰি নিৰ্বাচন পাৰ হোৱা, এইটোৱে তেওঁলোকৰ মূল লক্ষ্য। নহলে অন্যথা এইবাৰ তেওঁলোকে 26ৰ নিৰ্বাচন অতি ভয়াৱহভাৱে তেওঁলোকে পৰাজিত হ'ব। আৰু মুখ্যমন্ত্ৰীয়ে যিটো চলাই আছে, মানে যিটো চিণ্ডিকেট ৰাজ চলাই আছে, নিজৰ পৰিয়ালক ধনী কৰাৰ যিটো কাৰবাৰ চলাই আছো, এইবাৰ বন্ধ হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। কাৰণে শেষ ৰাস্তা, শেষ উপায় তেওঁলোকৰ ভোট চুৰিৰ তেওঁলোকে অস্ত্ৰ হিচাপে ব্যৱহাৰ গোটেই বিষয়টোক লৈ বিৰোধী কি ধৰণে জনগণৰ কাষলৈ যাব, এটা আন্দোলনমুখী বা কেনেকুৱা ধৰণৰ আপোনালোকে ব্যৱস্থাৰে ৰাইজৰ মাজলৈ গোটেই বিষয়টোক লৈ যাব? এইটো ইতিমধ্যে আমি তাৰ আধাৰ প্ৰস্তুতে কৰিছো আমাৰ, কাৰণ প্ৰতিটো বুথত এইবোৰ কথা ধৰা পৰিছে। প্ৰত্যেকতে অফিচিয়েলি এপইণ্ট কৰা BLA যিসকল আছে তেওঁলোকেও চোৱা চিতা কৰিছে, দলৰ কৰ্মকৰ্তাসকলে চোৱা চিতা কৰিছে। কাৰণ এইটো এটা অত্যন্ত শক্তিশালী ভিজিলেন্টৰ যোগেদি, কাৰণ আমি চাব লাগিব, চালে সেই সময়ত এটা ধৰিব লাগে আৰু তেওঁলোকৰ বিৰুদ্ধে BLO সকলৰ বিৰুদ্ধে আমি গোচৰ ৰুজু কৰিব লাগে, তেওঁলোকক কমপ্লেইন ফাইল কৰিব লাগে। আৰু এই কথা বাধা দিবৰ কাৰণে আমাৰ ফালৰ পৰা সকলোৱে প্ৰত্যেকে আমি প্ৰতি মুহূৰ্তত আমি নিৰীক্ষণ ৰাখিছো আৰু তাৰ বিৰুদ্ধে আমি ব্যৱস্থা গ্ৰহণ কৰিম। ইলেকশ্যন কমিশ্যনত 30 তাৰিখে আমাৰ মাননীয় ৰিপুণ বৰা ডাঙৰীয়া, ৰকিবুল হুছেইন নেতাবিলাক উপস্থিত আছিল। তাতে আমাৰ দলৰ ফালৰ পৰা লিখিত অভিযোগ এটা আমি দিছো। অভিযোগটো হ'ল বজালী জিলাত 115টা বুথত, এই যিবিলাক বুথ মুছলিম প্ৰধান আৰু যাৰ BLO সকল হৈছে মুছলিম, তেনেকুৱা 115টা বুথ তেওঁলোকে বাছি উলিয়াইছে। DC মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু আপোনাৰ তেওঁৰ লগতে আছিলে ইলেকশ্যন অফিচাৰ, তেওঁলোকে এই সকলো শিক্ষক 115জন শিক্ষক হিন্দু বাছি লৈছে। আৰু তেওঁলোকক আনি পেলাই কৈছে যে এই বুথবিলাকত, যে তাৰ ভিতৰত সৰভোগ ভৱানীপুৰ সমষ্টিৰ হৈছে আপোনাৰ 76টা বুথ আৰু বজালী সমষ্টিৰ হৈছে 39টা বুথ। এই বুথবিলাকত গৈ পেলাই তেওঁলোকে কেনেকে ভোটাৰৰ নাম কাটিব পাৰি তাৰ ব্যৱস্থা কৰিব লাগে। তেতিয়া শিক্ষক যিবিলাক, হিন্দুই হওক মুছলিমেই হওক, হিন্দুৱে দিছিল, তেওঁলোকে মুছলিম বিলাক বাদ দি হিন্দুৰ দ্বাৰা কৰিব পাৰি নেকি চাইছিল। শিক্ষকবিলাকে প্ৰশ্ন কৰিলে যে আপোনালোকে আমাক এইটো লিখিতভাৱে অফিচিয়েলি দিবনে নাই? তেতিয়া কৈছে আমি অফিচিয়েলি নিদিওঁ।
গতিকে ইতিমধ্যে এইটো ইলেকশ্যন কমিশ্যনকো দিয়া হৈছে, প্ৰাথমিকভাৱে আমি দিছো, ফৰ্মেল কমপ্লেইন কৰিছো, কিন্তু এতিয়ালৈকে ইলেকশ্যন কমিশ্যনে যিটো কাম কৰে অন্ততঃ ৰিপ্লাই এটা দিয়া, এতিয়ালৈকে সেইটো কামেই কৰা নাই। গতিকে মই ভাবো যে প্ৰতিটো সমষ্টিত তেওঁলোকে হিচাপ কৰি কৰি এনেকুৱা কাণ্ডবিলাক কৰিছে, এটাই লক্ষ্য যাতে নিৰ্বাচনত তেওঁলোকে আচল ফলাফলটো বিকৃত কৰিব পাৰে।